বিহু ঢোলবাদনৰ পিছত এইবাৰ দিহানামেৰে অভিলেখ। শিৱসাগৰত 10,100 গৰাকী আয়তীৰ দুটাকৈ অভিলেখ। মূলতঃ গিনিজ বুক অৱ ৰেকৰ্ডছত স্থান লাভৰ লক্ষ্য লৈ শিৱসাগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত যুগলবন্দী সাংস্কৃতিক কলাকেন্দ্ৰৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত হয় অভিলেখ গঢ়াৰ এই অনুষ্ঠান। এই অনুষ্ঠানত দুটাকৈ অভিলেখৰ অধিকাৰী হ'ল এইসকল আয়তী। ৰাম দুটাকৈ দিহানাম পৰিৱেশনৰে আছাম বুক অৱ ৰেকৰ্ডছত স্থান লাভ। ৰূপী ভগৱন্ত একেলগে হাত চাপৰি বজায়ো আন এটা অভিলেখ 10 সহস্ৰাধিক আয়তীৰ। ভাল লাগিছে যিহেতু আজি শিৱসাগৰৰ ঐতিহাসিক দিন হিচাপে আজি স্বীকৃতি লাভ কৰিছে, কাৰণ যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰই আজি পোনপ্ৰথমবাৰৰ বাবে আমি প্ৰথমতে 5,555 গৰাকী, তাৰ পাছতে 8,888 গৰাকী আৰু আজিৰ তাৰিখত 10,000তকৈ অধিক মহিলাই ইয়াত যি দিহানাম পৰিৱেশন কৰিলে সদৌ অসমৰ আই মাতৃক মই কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ, তেওঁলোকৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। কাৰণ তেওঁলোক যদি আজি নাহিলেহেঁতেন এই আজি অসম গৌৰৱ এইটো হয়তো কেতিয়াও স্বীকৃতি নাপালোহেঁতেন। ভক্ত প্ৰহ্লাদ এই অনুষ্ঠানত উপস্থিত থাকে শিৱসাগৰৰ বিধায়ক অখিল গগৈ, আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামী, দিহানামৰ সম্ৰাট কমলা গগৈসহ কেইবাজনো বিশিষ্ট লোক উপস্থিত থাকে। স্বাভাৱিকতেই নিজ সমষ্টিৰ 10 সহস্ৰাধিক আয়তীয়ে গঢ়া দুটাকৈ অভিলেখত এইদৰেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিধায়ক অখিল গগৈয়ে। এটা অভূতপূৰ্ব আৰু অতি শৃংখলাবদ্ধ অনুষ্ঠান এটা আয়োজন কৰিছে। 10,000 গৰাকী আমাৰ মহিলাৰ দিহা নামৰ এই যি পৰিৱেশন, এইটো সঁচাকৈ অভূতপূৰ্ব আৰু সমগ্ৰ অসমীয়া জাতিক মানে চমক লগাই দিব পৰা ধৰণৰ এটা কথা। তাৰ কাৰণে মই যুগলবন্দী সাংস্কৃতিক কলাকেন্দ্ৰক ধন্যবাদ জনাইছোঁ যে আমাৰ শিৱসাগৰখন চুজ কৰি ল'লে। আমি নিজেই ইমান ডাঙৰ এটা পাৰ্টি চলাই আছোঁ বা এজন বিধায়ক হিচাপে ইমান ডাঙৰ এটা অনুষ্ঠান পাতিবলৈ সাহস নকৰোঁ, যিটো যুগলবন্দী কলাকেন্দ্ৰই 1 টকাও চৰকাৰী সাহায্য নোহোৱাকৈ এই কামটো কৰিলে। অনুষ্ঠানত উপস্থিত আছিল নেশ্যনেল বুক অৱ ৰেকৰ্ডছৰো প্ৰতিনিধি। 10 সহস্ৰাধিক আয়তীৰ দিহানামে ৰাষ্ট্ৰীয় অভিলেখ গঢ়াৰ সম্ভাৱনাকো উল্লেখ কৰে প্ৰতিনিধিগৰাকীয়ে। গতিকে ইয়াত একত্ৰিত হৈ ইমান সুন্দৰভাৱে তেওঁলোকে পৰিমৰ্জিতভাৱে খুব সুন্দৰ শৈলীৰে নাম পৰিৱেশন কৰিলে। গতিকে নামৰ যিটো মহাত্ম, এই মহাত্মৰ দ্বাৰা আমি ভাবি লৈছোঁ যে আমাৰ মাজৰ পৰা শান্তি সম্প্ৰীতি অটুট থাকিব, শান্তি সমন্বয় আমাৰ মাজত বৃদ্ধি হ'ব, মৰম চেনেহ বৃদ্ধি হ'ব। এই নাম যাত্ৰাৰ জৰিয়তে আইসকলৰ মাজত নামৰ যি উচ্চাৰণ হ'ল, এই উচ্চাৰণৰ জৰিয়তে আমাৰ মাজত এনে কৰ্ম হ'ব, যি কৰ্মই আমি এখন সমাজক শৃংখলাবদ্ধ কৰিব পাৰিম। আমাৰ মাজত যুৱ শৃংখলতা নাইকিয়া হ'ব, আমাৰ মাজত সামাজিক মহাব্যাধি নাইকিয়া হ'ব। গতিকে আজি শিৱসাগৰবাসী ৰাইজে ইমান সুন্দৰ এটা অনুষ্ঠান ইয়াত সাক্ষী হৈ থাকিবলৈ পালে সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ। যুগলবন্দী সাংস্কৃতিক কলাকেন্দ্ৰক আমি ধন্যবাদ জনাইছোঁ। ইপিনে 10 সহস্ৰাধিক আয়তীৰ দিহানামৰ এই অনুষ্ঠান চাবলৈ ষ্টেডিয়ামত ভিৰ কৰে জিলাখনৰ উপৰিও আন বিভিন্ন স্থানৰ অগণন লোকে।
স্বাভাৱিকতে এনে এক অভিলেখ গঢ়াৰ অনুষ্ঠানক লৈ আনন্দ প্ৰকাশ কৰে দৰ্শকে। শিৱসাগৰৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট অমিত আৰু মোহনৰ সৈতে ভাস্কৰ জ্যোতি দাস, DY 365।